ৰাম ৰাম সকলোকে তো গাইজ আজি মই আকৌ আহিছোঁ নতুন এটা ভিডিঅ' লৈ আপোনালোকৰ মাজত। তেনেহ'লে বলক পলম নকৰি আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। গৈ আছোঁ মোৰ মা দেউতাৰ সৈতে বটদ্ৰৱা থানলৈ। মানে বটদ্ৰৱা থানৰ এটা নতুন প্ৰজেক্টৰ কাম চলি আছে। যোনে যোনে জানে বাৰু বেলেগ কথা, যোনে যোনে নাজানে তেওঁলোকে মোৰ এই ভিডিঅ'টো চাওক, যোনে যোনে জানে তেওঁলোকেও মোৰ এই ভিডিঅ'টো চাওক। নতুন প্ৰজেক্টটো কেনেধৰণৰ হ'ব সেই সকলোবোৰ জানিবৰ কাৰণে, সেই সকলোবোৰ চাবৰ কাৰণে আজি গৈ আছোঁ বটদ্ৰৱা থানলৈ। তেনেহ'লে বলক আপোনালোকক লৈ যাওঁ বটদ্ৰৱা থানলৈ। তো গাইজ মই যিটো নতুন প্ৰজেক্টৰ কথা কৈ আছিলোঁ, সেই নতুন প্ৰজেক্টৰ কাম পূৰা ধুমধামকৈ বটদ্ৰৱা থানত হৈ আছে আৰু বহুত সুন্দৰকৈ ইয়াৰ বস্তুবোৰ নিৰ্মাণ কৰিছে। কিন্তু এটা কথা জানি দুখ লাগিব যে ইয়াৰ ভিতৰত বৰ্তমান মানুহ সোমোৱা নিষেধ কৰি থৈছে। মানে বৰ্তমান ইয়াৰ ভিতৰত মানুহক যাব নিদিয়ে। গতিকে আপোনালোকে যদি নতুন প্ৰজেক্টৰ কাম চাম বুলি ভাবিছে বা ইয়াৰ প্ৰৱেশ কৰিম বুলি ভাবিছে তেনেহ'লে বৰ্তমান নাহিব, কাৰণ বৰ্তমান মানুহ সোমোৱা বন্ধ। তো মানুহ সোমোৱা বন্ধ যদি বহুত কষ্ট কৰি মই আপোনালোকক যেনেকৈ নহয় দেখাম বুলি কৈছোঁ, যেতিয়া দেখামেই তো মই আপোনালোকক বৰ্তমান এই কামখিনিকে দেখাম, এই বস্তুবোৰকে ভিডিঅ'ৰ শেষলৈকে দেখাম। তো ভিডিঅ'টো শেষলৈকে চাই থাকক।